হয় আইচেং পাছক আজি আসলতে সন্ধিয়াৰ পৰা যেতিয়াই আসলতে সমী বৰাৰ সেই ভাষ্যটো সকলোতে প্ৰচাৰ হ'ল তেখেতে আজি আত্মসমৰ্পণ কৰিব বুলি তাৰ পিছৰ পৰা আসলতে সকলোৰে উৎকণ্ঠা বাঢ়ি গ'ল যে সমী বৰাই ক'ত আত্মসমৰ্পণ কৰিব কাৰণ তেখেতে কৈছিল যে অলপ সময়ৰ পিছতে মই আত্মসমৰ্পণ কৰিম গতিকে এই অলপ সময়ৰ পিছতে আত্মসমৰ্পণ কৰিম বুলি কোৱাৰ লগে লগে আসলতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোতে আসলতে এটা এই বাৰ্তাটো গ'ল আৰু সকলোৱে এটা তুলপাৰ লাগিলে যে যোৱা 10টা দিন আৰক্ষীৰ চকুত ধূলি দি ফুৰা সমী বৰা আজি খন্তেক পিছতে ক'ত আত্মসমৰ্পণ কৰিব অলপ পিছতে ক'ত আত্মসমৰ্পণ কৰিব তেওঁ গুৱাহাটীত কৰিব নে ডিব্ৰুগড়ত কৰিব নে অসমৰ অন্য কোনোবা এখন জিলাত কৰিব ক'ত কৰিব এই লৈ আসলতে সকলোৰে মাজত চৰ্চা আৰম্ভ ধৰিলে আৰু আটাইতকৈ বেছি সম্ভাৱনা হ'ল ডিব্ৰুগড়ত তেওঁ আত্মসমৰ্পণ কৰাটো কাৰণ গোটেই ঘটনাটো আসলতে সমী বৰা বা বিশাল আৰু সমী সন্দৰ্ভত যিটো ঘটনা এই গোটেই ঘটনাটো যিহেতু ডিব্ৰুগড় কেন্দ্ৰিক আছিল আৰু গোচৰ যিহেতু ডিব্ৰুগড়ত ৰুজু হৈছে আৰু ডিব্ৰুগড়ৰ পৰাই যিহেতু সকলোবিলাক এই গোটেই গোচৰটো নিয়ন্ত্ৰণ হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়তে সমী বৰাই আত্মসমৰ্পণ কৰাটো আটাইতকৈ বেছি সম্ভাৱনা হ'ল আৰু যাৰ পৰিপ্ৰেক্ষিতত সন্ধিয়াৰ পৰা ডিব্ৰুগড়ৰ এই যি থানাৰ চৌখত যথেষ্টখিনি তৎপৰতা বৃদ্ধি পালে যিটো সংবাদ মাধ্যমৰ লগতে ইয়াৰ আৰক্ষীৰ যথেষ্ট তৎপৰতা বৃদ্ধি পোৱা আমি সন্ধিয়াৰ পৰা দেখা পাইছিলোঁ আৰক্ষীৰ শীৰ্ষ মহলৰ বিষয়াসকলে সঘন অহা যোৱা চলিবলৈ ধৰিলে ডিব্ৰুগড় সদৰ থানা তদুপৰি সংবাদ মাধ্যমৰো প্ৰায় সংখ্যক লোকে প্ৰতিনিধি আহি যিহেতু ডিব্ৰুগড় সদৰ থানাত তেওঁলোকে অৱস্থান কৰিলে এই মুহূৰ্তলৈকে সকলো অপেক্ষাৰত কাৰণ এতিয়াও সময় হয়তো আছে সমী বৰাই যিহেতু যিকোনো মুহূৰ্ততে হয়তো ডিব্ৰুগড় সদৰ থানাত আহি যাব পাৰে এনেকুৱা ধৰণৰ এটা ধাৰণা লৈ এতিয়াও সকলো আমি অপেক্ষাৰত কিন্তু বিভিন্ন ধৰণৰ তথ্য আহিছে তাৰ লগে লগে যে সমী বৰাই হয়তো পুৱাৰ ভাগলৈ হয়তো তেওঁ ডিব্ৰুগড়লৈ আহিব বা গুৱাহাটীতে তেওঁ আত্মসমৰ্পণ কৰিব পৰৱৰ্তী সময়ত তেখেতক ডিব্ৰুগড়লৈ লৈ আহিব এনেধৰণৰ তথ্যবিলাক আহি আছে কাৰণ এই গোটেই বিষয়টো সন্দৰ্ভত আমি যিহেতু আৰক্ষীৰ পৰা তথ্য পোৱাটো খুবেই যিটো জটিল সেইবাবে এই তথ্যবিলাক আসলতে খুব আমি কষ্ট কৰি উলিয়াবলগীয়া হৈছে আৰু সেই ধৰণকে যিখিনি তথ্য পাইছোঁ সেই তথ্যমতেতো সমী বৰাই ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিবই কিন্তু বা ডিব্ৰুগড়ত অন্যত আত্মসমৰ্পণ নকৰিলেও তেওঁ ডিব্ৰুগড়ত আনিবই আৰু সেইবাবে আমি অপেক্ষাৰত যে সমী বৰা আচলতে ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰিব নে নকৰে নে অইন ক'ৰবাত কৰিব হ'লেও কিন্তু আমি সম্ভাৱনা ব্যক্ত হৈ আটাইতকৈ বেছি যে ডিব্ৰুগড়তে আত্মসমৰ্পণ কৰিব যাৰ বাবে এই মুহূৰ্তলৈকে দুপৰ নিশালৈকে আমি অপেক্ষাৰত সমী বৰা হয়তো যিকোনো মুহূৰ্ততে ডিব্ৰুগড় সদৰ থানাত আহি আত্মসমৰ্পণ কৰিব পাৰে হয় দেৱজিৎ চুটি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমি পুলক মহন্তৰ কাষলৈ যাব বিচাৰিছোঁ গুৱাহাটীৰ CID কাৰ্যালয়ত উপস্থিত আছে পুলক মহন্ত পোনে আপোনাৰ ওচৰলৈ আহিছোঁ বিগত 10 দিনে সমী বৰা পলাতক আৰু শেহতীয়াকৈ নিজকে ধোৱা তুলসীৰ পাত সজাই সমী বৰাই ক'লে যে তেওঁ আত্মসমৰ্পণ কৰিব আজি গতিকে সকলো অপেক্ষাৰত CID কাৰ্যালয়ত আপুনি উপস্থিত আছে কি আপডেট কি আছে CID কাৰ্যালয়ত আত্মসমৰ্পণ কৰিব নেকি নিশ্চয়কৈ আইচিংফা এটা কথা ক'ব লাগিব যেনেকৈ ডিব্ৰুগড়ত প্ৰত্যেকগৰাকী সাংবাদিক হস্তম হৈ আছে তেনেকৈ কিন্তু গুৱাহাটী মহানগৰীতো কেইবাটাও প্ৰান্তত কেইবাগৰাকীও সাংবাদিক হস্তম হৈ আছে কাৰণ ইতিমধ্যে আজি সন্ধিয়াৰ ভাগত যিহেতু সমী বৰাই তেওঁ নিজেই এটা ভিডিঅ' যোগে এটা কথা স্পষ্ট কৰিছে যে অৱশেষত তেওঁ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব গতিকে তেওঁ ক'ত আত্মসমৰ্পণ কৰিব সেয়া যিহেতু কোৱা নাই গতিকে প্ৰত্যেকখন থানাত বা প্ৰত্যেকটো স্থানত যিটো স্থানত তেওঁ আত্মসমৰ্পণ কৰিব পৰা সম্ভাৱনা আছে বিশেষকৈ যিহেতু সমগ্ৰ তদন্তটো CIDক অৰ্পণ কৰা হৈছে গতিকে CID যি মুখ্য কাৰ্যালয় আছে উলুবাৰস্থিত সেই CID কাৰ্যালয়ৰ সন্মুখতো এই দুপৰ নিশালৈকে কিন্তু প্ৰত্যেকটো সংবাদ প্ৰতিষ্ঠানৰ যিসকল সাংবাদিক তেওঁলোক আছে ইয়াত উপস্থিত হৈ তাৰ সমান্তৰালকৈ বাকী আন স্থান যি পাণবজাৰ মহিলা আৰক্ষী থানা আছে বা বশিষ্ঠ বা নুনমাটি যিকেইটা স্থান সমীয়ে আচলতে আত্মসমৰ্পণ কৰিব পৰা সম্ভাৱনা আছে সেইকেইটা স্থানত কিন্তু প্ৰত্যেকটো সংবাদ মাধ্যমৰে সাংবাদিক আছে আমাৰ সমান্তৰালকৈ প্ৰতিদিন টাইমৰ সাংবাদিকসকল আছে কিন্তু কিমান সময়ত তেওঁ আত্মসমৰ্পণ কৰিব কোনখন থানাত বা ক'ত আহি তেওঁ আত্মসমৰ্পণ কৰিব সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও সন্দেহ প্ৰকাশ কৰি থকা হৈছে যে ডিব্ৰুগড় হ'ব পাৰে কিন্তু তাৰ সমান্তৰালকৈ গুৱাহাটীও হ'ব পাৰে বা গুৱাহাটীতো আত্মসমৰ্পণ কৰিব পাৰে কাৰণ মূল যিটো গোচৰ সেয়া বৰ্তমান CIDত হস্তান্তৰ কৰা হৈছে CID যিগৰাকী IGP সংযুক্তা পৰাশৰ তেওঁ সমগ্ৰ দিশটো তেওঁ চালিজাৰি চাই আছে CIDৰ সমান্তৰালকৈ যিহেতু SIT এটা টিম গঠন কৰা হৈছিলে যে গতিকে ৰূপনগৰস্থিত যি SIT কাৰ্যালয় সেই SIT কাৰ্যালয়টো কিন্তু সাংবাদিকসকলে অপেক্ষা কৰি আছে অৰ্থাৎ আজি সন্ধিয়াৰ পৰা দিনৰ ভাগলৈকে বিগত 10 দিন সমী ক'ত পলাতক তাক লৈ যিটো চৰ্চা হৈ আছিলে বৰ্তমান সময়ত কিন্তু চৰ্চা ক'ত তেওঁ আত্মসমৰ্পণ কৰিব কিমান সময়ত কৰিব সেয়া আচলতে সঠিক তথ্য এতিয়ালৈকে নাই যাৰ বাবে সকলোৱে কিন্তু এই মুহূৰ্তত তেনেকৈ যিসমূহ আৰক্ষী থানা আছে বা CID বা যিকেইটা স্থান হস্পট য'ত নেকি তেওঁ আহি আত্মসমৰ্পণ কৰিব পৰা আছে সম্ভাৱনা সেইসমূহ স্থানত কিন্তু সাংবাদিকসকল হস্তম হৈ আছে এই মুহূৰ্তত
হয় পুলক মহন্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ মুঠৰ ওপৰত চুমি বৰাই এতিয়া ক'ত আত্মসমৰ্পণ কৰিব তাক লৈ এতিয়া চৰ্চা চলিছে বিগত দিনকেইটাত চুমি বৰা ক'ত লুকাই আছে কলৈ গ'ল মেঘালয়ত আছে নে নেপালত আছে বিভিন্ন ধৰণৰ চৰ্চা চলিছিল আৰু শেহতীয়াকৈ আজি সন্ধিয়াৰ ভাগলৈ চুমি বৰাই এটা ভিডিঅ' ৰিলিজ কৰিছিল তেওঁ সেই ভিডিঅ'টোত নিজকে ধোৱা তুলসীৰ পাত সজাই নিজকে নিৰ্দোষী বুলি তেওঁ দাবী কৰিছিল আৰু তেওঁ আজি আত্মসমৰ্পণ কৰিব বুলি কৈছিল আৰু তাৰ পাছতেই আচলতে আমাৰ সাংবাদিকসকল সকলো হস্তম হৈ আছে যে চুমি বৰাই ক'ত আত্মসমৰ্পণ কৰিব বিশেষকৈ চৰ্চা চলিছে যে ডিব্ৰুগড়ত যিহেতু চুমি বৰাৰ গোচৰটো ৰুজু হৈছে গতিকে চুমি বৰাই ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু ইয়াৰ সমান্তৰালকৈ যিহেতু CIDৰ হাতলৈ গোটেই গোচৰটো হস্তান্তৰ কৰা হৈছে CIDয়ে এতিয়া গোটেই দিশটো চাই আছে চুমি বৰা সন্দৰ্ভত গতিকে CIDৰ কাৰ্যালয়তো চুমি বৰাই আত্মসমৰ্পণ কৰিব পাৰে